ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব চাই লোৱা। তোমালোকে প্ৰথম টাইপ কৰিবা যিকোনো এটা ব্ৰাউজাৰত sevaonline.org। তাৰ পাছত এই পেজটো খোল খাব। তোমালোকে প্ৰথম পেজটোৱে sevaonline.org অফিচিয়েল ৱেবছাইট হয় এইটো সেৱাৰ। ইয়াতে তোমালোকে একবাৰ ক্লিক কৰি দিবা। এতিয়া যেতিয়া ইয়াতে ক্লিক কৰি দিবা ইয়াৰ পাছত তোমালোকে এটা নতুন ইন্টাৰফেস খোল খাব। এইটো অফিচিয়েল ৱেবছাইট হয়। ইয়াতে দুটা লিংক দিয়া আছে, লিংক 1 আৰু লিংক 2। এতিয়া ক্লিক কৰা দিয়া লগে লগে তোমালোকে এই নেক্সট স্টেপত গুছি যাবা। HSLC ৰিজাল্ট 2024 লিংক 1 আৰু লিংক 2 তোমালোকে দেখা পাই আছা। আৰু ইয়াতে তোমালোকে দেখা সেৱা ৰিজাল্ট মোবাইল এপছতে তোমালোকে চেক কৰিব পাৰিবা। এটা যিকোনো এটা লিংকছত তোমালোকে ক্লিক কৰি দিবা। এতিয়া লিংক 1 হলেও লিংক 2, যদি লিংক 1 টো নুখুলে তেতিয়া তোমালোকে লিংক 2 ত ক্লিক কৰি দিবা। লিংক 2 যেতিয়া ক্লিক কৰি দিবা, এটা চাই লও মই ক্লিক কৰি দেখাই দিম। লিংক 2 ত ক্লিক কৰাৰ লগে লগে এটা নতুন ইন্টাৰফেস খোল খাব। এটা পেজটো কেনেকৈ আহিব তোমালোকক এতিয়া মই দেখাই আছো। আৰু তোমালোকৰ ৰিজাল্ট ইয়াত দেখা পাই আছে। তোমালোকৰ এক্সাক্টলি 10:30 AM ত ৱেবছাইটত ৰিলিজ কৰা হ'ব। যেহেতু এতিয়া 10:30 হোৱা নাই, অলপ বাকি আছে, কিন্তু বাকি হোৱাৰ আগতে যেহেতু এতিয়া আজি অলপ ৱেবছাইটটো ভিৰো আছে, জামো আছে, কিন্তু বাৰে বাৰে তোমালোকে ক্লিক কৰি থাকিবা। বাৰে বাৰে ক্লিক কৰি থাকিবা, নাইবা তোমালোকে এপছৰ পৰাও ট্ৰাই কৰিব পাৰিবা আৰু এপছ ডাউনলোড কৰি কিনে। ইয়াত দেখা পাই আছে সেৱা ৰিজাল্ট মোবাইল এপছ। আৰু ঠিক ক্লিক কৰি দিয়াৰ লগে লগে এই মেছেজ এতিয়া খোল খাই আছে। তোমালোকে দেখিছা বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম। তাৰ পাছত দেখা পাই আছে তোমালোকে HSLC এক্সাম ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ্ড। এতিয়া এইটো দেখা পাই আছে, কিন্তু 10:30 হোৱাৰ লগে লগে তোমালোকে এই মেছেজটো দেখা নাপাব। তেতিয়া তোমালোকে এটা নতুন পেজত গুছি যাবা, য'ত তোমালোকৰ এন্টাৰ ইয়াৰ ৰোল নাম্বাৰ B17 B11 যি তোমালোকৰ কোড আছে প্ৰথম কোড মাৰিবা। তাৰ পাছত তলত ৰোল নাম্বাৰ আৰু ক্যাপচা থাকিব। ক্যাপচাত গৈ কিনে তোমালোকে লগ ইন কৰি দিবা আৰু গেট ৰিজাল্ট। তাতে তোমালোকে মাৰ্কশ্বিটটো তোমালোকৰ খোল খাব। এটা এক্সাক্টলি কি ধৰণৰ পেজটো আহে তোমালোকক এতিয়া মই তোমালোকক ইয়াতে প্ৰেক্টিক্যালি দেখাই আছো। ঠিক এক্সাক্টলি এনেকা হ'ব। ইয়াত দেখা পাইছা এন্টাৰ ইয়াৰ ৰোল নাম্বাৰ, যেনেকৈ B3 এক্সাম্পল দিয়া আছে। তোমালোকৰ এডমিটৰ চাই কোডটো লগাই দিবা আৰু নম্বৰ B14 আৰু 4036 এনেকা থাকে, এইটো মাৰিবা। তাৰপিছত তলত দেখিছে এটাৰ নম্বৰ, এইটো নম্বৰ মাৰিবা আৰু ক্যাপচা মাৰি কিনে গেট ৰিজাল্টত ক্লিক কৰি দিবা। এইখিনি আছিলে। যদি কোনোবা প্ৰথম মোৰ চেনেলত ভিজিট কৰিছে তেন্তে কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক এনেধৰণৰ সকলো নটিছ আপডেট এডুকেশ্যন ৰিলেটেড এডমিশ্যন ৰিজাল্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ for watching the video.